গুড মৰ্ণিং, নমস্কাৰ। মই ইলা বৰহাই আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি সকলো জানে আমাৰ জুবিন দা হিয়াৰ আমঠু, তাৰ আজি জন্মদিন হয়। আজি জুবিন দা থাকিলে সকলো এটা উৎসাহ হ'ল হয়, মানে কিয় আজি জুবিন দা নহ'লেও আমি সদায় জুবিন দা আছে বুলিয়ে ভাবি লওঁ। সকলোৰ মনত বা হিয়াত সদায় জুবিন দা আমাৰ মাজত জীয়াই থাকিব। তথাপিও আজি জুবিন দাৰ জন্মদিন, কোনটোবা কোণাটোত আমাৰ বুকুৰ কোণাটোত আমাৰ খালী হৈছে, সেই পূৰণটো আমি কেতিয়াও কৰিব নোৱাৰোঁ আৰু অনুভৱ কৰিবও নোৱাৰোঁ। আজি জুবিন দাৰ জন্মদিন ভালে ভালে সকলো উদযাপন কৰে, মানে ভাবি নাপাওঁ মানুহ ইমান যে মানুহ নিষ্ঠুৰ হয়, লগৰ মানুহক বিশ্বাস কৰিব নোৱাৰে, কেতিয়াও ভবা নাছিলোঁ। যেতিয়া জুবিন দাৰ ইমান ডাঙৰ ঘটনাটো হৈ গ'ল, এতিয়া মনত বহুত প্ৰশ্ন উঠি আহে যে সঁচা কি হ'ব। এইটো যে আমাৰ সকলোবোৰৰ কাৰণে বহুত বেলেগৰ হাতত সহজ বুলি জুবিন দাৰ যেতিয়া আমাক এৰি থৈ গুচি গ'ল, তেতিয়া গম পাই গ'লোঁ যে মানুহ কাকো বিশ্বাস কৰিব নোৱাৰে। আজি তথাপিও কেইটামান কথা ক'লোঁ, সেইখিনিতে যাতে ভুল ভ্ৰান্তি হয় মাফ কৰি দিব। জয় জুবিন দা।